নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া আহিব, আপোনালোকৰ ৰিটেন এক্সাম কিমান দিন পিছত হ'ব, ফিজিকেলৰ কিমান দিন পিছত ৰিটেন এক্সাম হ'ব, আপোনালোকৰ পদৰ সংখ্যা বাঢ়িবনে, বিৰ আগতে হ'বনে ফিজিকেল নে কামাণ্ডৰ হ'ব, এইসমূহ পদৰ পিছত হ'ব, কিসমূহ পদৰ পিছত হ'ব, গোটেইখিনি তথ্যই এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক সবিশেষ দিবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, যিহেতু আপোনালোকে আজিৰ পৰা প্ৰায় 9 মাহ আগতে এপ্লাই কৰিছিল আৰু জুলাই মাহত হ'ব, এইটো মাহত হ'ব, সেইটো মাহত হ'ব, এনেকৈ বহুতকেইটা মাহ গুচি গ'ল। ফাইনেলি আপোনালোকৰ 3 অক্টোবৰ তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব অসম পুলিচৰ। এতিয়া আহিছোঁ আপোনালোকৰ 3 অক্টোবৰ তাৰিখে আপোনালোকৰ কিসমূহ পদৰ কাৰণে নিযুক্তি চলিব। চাওক, 3 অক্টোবৰৰ পৰা আপোনালোকৰ ABUB কনষ্টেবলৰ পদৰহে ফিজিকেল আৰম্ভ হ'ব। তাৰপিছত কামাণ্ডো বেটেলিয়নৰ ফিজিকেল ষ্টাৰ্ট হ'ব। তাৰপিছত আপোনালোকৰ কিসমূহ পদত আকৌ এক্সাম হ'ব, মই আপোনালোকক শেষলৈকে জনাই আছোঁ কিসমূহ পদৰ এক্সাম হ'ব। এতিয়া আহিছোঁ আপোনালোকৰ পদৰ সংখ্যা বৃদ্ধি হ'বনে। যিহেতু CM ছাৰে উল্লেখ কৰিছিল আজিৰ পৰা 2-3 মাহ আগতে যে পদ আমি বঢ়াই দিছোঁ, হয়তো পদ অকণমান ইনক্লুড বা বাঢ়িব পাৰে, নতুনকৈ আপোনালোকৰ এপ্লাই নহয়, হয়তো পদ অকণমান কামাণ্ডো বেটেলিয়ন আৰু ABUBৰ পদ বৃদ্ধি হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। অকণমান হ'লেও আপোনালোকৰ পদ বৃদ্ধি হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। তাৰপিছত আহিছোঁ আপোনালোকৰ এডমিট কাৰ্ডখন কেতিয়ালৈকে আহিব। এডমিট কাৰ্ডখন আপোনালোকৰ ছেপ্টেম্বৰৰ 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত আপোনালোকে ফিজিকেল এডমিট কাৰ্ডসমূহ পোৱা ষ্টাৰ্ট কৰিব আৰু আপোনালোকে আৰু কম দিনৰ ভিতৰতে অসম পুলিচৰ SLP-RBৰ ৱেবছাইটত আপোনালোকে হয়তো কম দিনৰ ভিতৰতে এখন ন'টিছ দেখা পাব, ভালদৰে ন'টিছ দেখাব কোনখন ডিষ্ট্ৰিক্টত কিমান পদ আছে, কোনখন ডিষ্ট্ৰিক্টত কিমান তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব ফিজিকেল, গোটেইখিনি তথ্যই আপোনালোকে তাত পাই যাব। তাৰপিছত SIৰ এক্সাম 3 অক্টোবৰৰ পিছত হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। যদি আপোনালোকে SIত এপ্লাই কৰিছে, UBSI আৰু ABSIৰ এক্সাম 3 অক্টোবৰৰ পিছত হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। 3 অক্টোবৰত ABUBৰ ফিজিকেল আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আৰু কামাণ্ডো বেটেলিয়নৰ ABUBৰ পিছতহে চিলেকশ্যন প্ৰচেছ চালু হ'ব, আপোনালোকে গমেই পালে। আৰু ৰিটেন এক্সাম আপোনালোকৰ ABUBৰ এই অক্টোবৰ মাহতে হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। অক্টোবৰ মাহৰ লাষ্ট ভাগত হোৱাৰ সম্ভাৱনা আছে আৰু আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাব লাগিব, যিহেতু কম দিনৰ ভিতৰতে এই ৰিক্ৰুটমেণ্টটো অসম চৰকাৰে শেষ কৰিবলৈ গৈ আছে। ভালদৰে প্ৰিপাৰেশ্যন চলাওক। ৰিটাৰ্ণ এক্সামৰ কাৰণেও প্ৰিপাৰেশ্যন আপোনালোকে ভালদৰে চলাব লাগিব। যেনেকৈ ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন চলায়, সেনেকৈ ৰিটাৰ্ণ এক্সামৰ কাৰণেও প্ৰিপাৰেশ্যন আপোনালোকে ষ্টাৰ্ট কৰক, যাতে এইবাৰ আপোনালোকে চাকৰিটো লাভ কৰিব পাৰে। ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক গোটেইখিনি তথ্যই দিবলৈ চেষ্টা কৰিলোঁ। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।